अस्सलाम वालेकुम रहमतुल्लाह। माशाअल्लाह, बहुत खूब। अभी मैं इन्हें दावत देने जा रही हूँ। हमारे इलाका के शानवार जामिया इस्लामिया जलालिया हुजाई मदरसा के उस्ताद हजरत मौलाना बहारुल इस्लाम साहब को मैं गुजारिश करूंगा कि हजरत हमें यौम जमहूरियत के बारे में कुछ अल्फाज हमारे सामने रखे। अस्सलामु अलैकुम रहमतुल्लाह नहमदुहु व नसल्ली अला रसूलिल करीम अम्मा बाद। मुअज़्ज़ज़ उलमाए किराम, मुअज़्ज़ज़ व मुकर्रम मुरब्बी साहबा এবং আৰু মোৰ সৰু সৰু সন্তান ছাত্ৰসকল, আজি সকলোৱে জানো যে আজি হৈছে 26 জানুৱাৰী। এই 26 জানুৱাৰীৰ বিষয়ে আমাৰ এজন ছাত্ৰ বহুত ধুনীয়াকৈ উৰ্দু ভাষা আমাৰ সন্মুখত বক্তব্য ৰাখিছে। কিন্তু তাতে সকলো বস্তু জানুৱাৰী হিষ্ট্ৰী কৰাটো বহুত দীঘল হৈ যাব, কিন্তু দুইটা কথা আমি সদায় ইয়াত ৰাখিব লাগিব। যেনেদৰে আমাৰ ছাত্ৰ অলপ আগত আহ্বান ৰাখিছে, তাত কৈছে 15 আগষ্টত আমাৰ দেশখন স্বাধীন হৈছে। অলপ আমাৰ দেশৰ বিষয়ে অলপ আমাৰ বিধান, এই হিন্দুস্তানৰ যি সংবিধান আছে, এই বিষয়ে সকলো ছাত্ৰসকলক আৰু সকলো মানুহক, বিশেষকৈ আমাৰ মুছলমান আমাৰ মাইনৰিটি মানুহক প্ৰত্যেকৰ আমাৰ দেশৰ বিষয়ে আমাৰ সকলোৱে জ্ঞাত থকা জৰুৰী। সেইকাৰণে মোৰ বৰ্গৰ ছাত্ৰসকলক মই ৰিকুৱেষ্ট কৰিছোঁ যে আমি যাতে সকলোৱে 15 আগষ্ট বিষয়ে কি আছে, বা 26 জানুৱাৰীৰ বিষয়ে কি আছে, চমুকৈ হ'লেও আমি সকলোৱে জানিব লাগিব। আজি 15 আগষ্ট যেতিয়া নেকি দেশ ইংৰাজৰ পৰা স্বাধীন কৰিছে, স্বাধীন হোৱাৰ পিছত 3 বছৰ বা 4 বছৰ এনেকুৱা গৈছে যে ইংৰাজৰ যি বিধান আছিল, সংবিধান আছিল, সেইমতে চলি আছে। নতুন কানুন বনোৱা নাছিল। কিন্তু 1950 চনত আমাৰ উলমাসকল, আমাৰ মুছলমান লিডাৰসকল সকলোৱে মিলি জুলি য'ত নেকি আমাৰ ভূমিকা আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ, তেখেতৰ তত্ত্বাৱধানত, তেখেতৰ চৰকাৰত এই বিধানখন আমাৰ হিন্দুস্তানৰ যে বৰ্তমান যে আইনখন চলি আছে, যে আইনখনত যদি পৰিৱৰ্তন কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ৰাজনৈতিক কি কৰিছে, হামলা কৰি আছে। কিন্তু আমাৰ দেশপ্ৰেমীসকলে এই 15 জানুৱাৰী যি বিধান বনাইছিল, যে সংবিধান বনাইছিল, এই সংবিধান মতে আমাৰ সকলো ধৰ্মৰ নিৰপেক্ষ হিচাপে এনেকুৱা মানে বিধান বনাইছে। প্ৰত্যেকটি বিধানত ইনষ্ট্ৰাকশ্যন আছে, সকলোৱে জানা দৰকাৰ। এই বিধানবিলাক যদি আমি চাওঁ বা আমি শুনো, তেনেহ'লে এই বিধান মতে আমাৰ হিন্দুস্তান কোনো ধৰণৰ ভেদভাৱ, কোনো ধৰণৰ মজহবৰ ভেদভাৱ নাই। সকলোৱে মিলিজুলি, সকলোৱে একেলগে মিল মিলাপ কৰি এই হিন্দুস্তানখন আগবঢ়াবৰ কাৰণে বিধানখন বনাইছে। সেইকাৰণে মোৰ ছাত্ৰসকলক অলপ আমি বিধানবিলাক সংবিধানৰ বিষয়ে যাতে আমি ষ্টাডি কৰোঁ, জানো, আমাৰ ছাৰসকলৰ পৰা যদি আমি অৱগত